আজি আমি লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দিছোঁ অসমীয়া যুৱমঞ্চ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা। এই দুলীয়াজানৰ যিটো বীৰেন সিং তেল ডিপুৰ স্বত্বাধিকাৰ তনু চাহী নামৰ যুৱতীগৰাকীয়ে যি অসমীয়া জাতিক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য দিলে আৰু তেওঁ অসমীয়া জাতিক লৈ বা দল সংগঠনক যি হিন্দীত যি বেয়াকৈ ক'লে, যাৰ ফলত আমাৰ গোটেই অসমীয়া জাতিটো অপমানিত হৈছে, তাকে আমি অসমীয়া যুৱ মঞ্চ এখন এজাহাৰ কৰিছোঁ আৰু আমি অতি সোনকালে তনু চাহী নামৰ যুৱতীগৰাকীক জিলা প্ৰশাসন অতি সোনকালে এৰেষ্ট কৰিবলৈ, গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। যদি তনু চাহীক অতি সোনকালে গ্ৰেপ্তাৰ নকৰে, তেওঁ যেনেকৈ আমাৰ অসমীয়া ল'ৰা শংকৰজ্যোতি বৰুৱাক তেওঁ বিনা দোষত ফচালে আৰু অতি সোনকালে তনু চাহীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যদি এনেকৈ তনু চাহীক গ্ৰেপ্তাৰ নকৰে, আমি অতি সোনকালে ইয়াৰ বিৰুদ্ধে এক প্ৰতিবাদী গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যদি ইয়াৰ ফলত কিবা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াৰ কাৰণে তনু চাহী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ তথা জগৰীয়া হ'ব বুলি আমি ভক্তিনি প্ৰদান কৰিছোঁ। স্বত্বাধিকাৰ তনু চাহী নামৰ যুৱতীগৰাকীয়ে যি অসমীয়া জাতিক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য দিলে আৰু তেওঁ অসমীয়া জাতিক লৈ বা দল সংগঠনক যি হিন্দীত যি বেয়াকৈ ক'লে, যাৰ ফলত আমাৰ গোটেই অসমীয়া জাতিটো অপমানিত হৈছে, তাকে আমি অসমীয়া যুৱ মঞ্চ এখন এজাহাৰ কৰিছোঁ আৰু আমি অতি সোনকালে তনু চাহী নামৰ যুৱতীগৰাকীক জিলা প্ৰশাসন অতি সোনকালে এৰেষ্ট কৰিবলৈ, গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। যদি তনু চাহীক অতি সোনকালে গ্ৰেপ্তাৰ নকৰে, তেওঁ যেনেকৈ আমাৰ অসমীয়া ল'ৰা শংকৰজ্যোতি বৰুৱাক তেওঁ বিনা দোষত ফচালে আৰু অতি সোনকালে তনু চাহীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যদি এনেকৈ তনু চাহীক গ্ৰেপ্তাৰ নকৰে, আমি অতি সোনকালে ইয়াৰ বিৰুদ্ধে এক প্ৰতিবাদী গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যদি ইয়াৰ ফলত কিবা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াৰ কাৰণে তনু চাহী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ তথা জগৰীয়া হ'ব বুলি আমি ভক্তিনি প্ৰদান কৰিছোঁ।